हेलो एवरीवन वेलकम बैक टू माई अनादार ब्लग। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজিবৰ হ'ল আবেলি 4টা আৰু এয়া ৰাতিপুৱাতে এইখন অফিচৰ কাহিখন ৰেডি কৰি দিছোঁ আৰু সেয়া খাই বৈ নামি গ'ল। তাৰপাছতে ক'লে তুমিও নামি আহাচোন, কলপ চুবুলখন একে মাৰি থৈ দিয়া, কাৰণ আজি ৰাতিপুৱাতে সৰুটো দেওৰো গ'ল কামলৈ। গতিকে ময়ো ভাবিলোঁ হয়ো একে গেট ছেট মাৰি ধুনীয়াকৈ নিজৰ কামত লাগোংগৈ, কাৰণ শব্দ হ'লেও শুনাই নাপায় ভিতৰলৈ। তাৰপাছতে এয়া ওলাই গ'ল আৰু এওঁক পঠিয়াই মই প্ৰথমতে মাৰ ওচৰলৈ যাওঁ বোলো, কি মানে মায়েনো কি কৰিছে চাই আহোঁ। কালিতে মোক কৈছিলে মই অকণ চালু বনাম। অকণমান দিয়ক, মই অকণ ৰুলালৈকো থৈ দিয়ক, নালাগে গোটেইখিনি নালাগে, খাব সিতাই হৈ যাব, মোৰ হৈ যাব, সেইকণে খাই ভাল লাগিব। লিজা আছে। হেল্ল' এভৰিৱান, এতিয়া লৈছোঁ এওঁ গ'ল, মই ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ। আজি কি ব্ৰেকফাষ্টত কি খাওঁ অকণ বেলেগ ধৰণৰ দেখাই দিওঁ ৰ'ব। একচুৱেলি আজি মই এয়া নাখাওঁ, ভাত নাখাওঁ আৰু তেল চেল নাখাওঁ, অলপ বইল খাম। তেনেকৈ কি খাওঁ অকণ দেখাই দিওঁ। একদম সাধাৰণভাৱে লৈছোঁ বাৰু, তথাপিতো আপোনালোকৰ লগত শ্বেয়াৰ কৰি ভাল লাগে। কাইলৈ মোৰ দেউতা, মানে মোৰ নাৰেংগী ঘৰৰ দেউতাৰ কাইলৈ শ্ৰাদ্ধ। আৰু একচুৱেলি বহুতে কয় বিয়াৰ পিছত ছোৱালীবিলাকৰ তেনেকুৱা নাথাকে, কিন্তু বেয়া লাগে, হয় নহয়? দেউতাৰ কাৰণে এটা দিন ব্ৰতত থাকিব পালে মনটো নিজৰে ভাল লাগে। সেইকাৰণে ময়ো আজি বৌহঁতৰ লগতে, দাদাবোৰৰ লগতে আজি ময়ো আছোঁ। বৌলক দেখাই দিওঁ কি খাওঁ বাৰু, একদম হেভি খানা। এইয়া চাওক, মায়ে আজি অকণমান ছাগু সিজাইছিলে। মাৰ মানে ছাগু খুবেই প্ৰিয়। ময়ো অকণ মাৰ ফালৰ পৰা আনি, এয়া মাৰ ভাগৰ পৰা, ফালৰ পৰা নহয়, মাৰ ভাগৰ পৰা আনি ময়ো অকণ ছাগু লৈছোঁ খাবলৈ। আৰু এইফালে ইয়াখিনি গজালি ওলোৱা মগু আৰু ডালিম আৰু এয়া এখন ৰুটিৰ লগত। এইখিনি এতিয়া মোৰ ব্ৰেকফাষ্টৰ হেভি খানা হয়নে নহয় বাৰু কওকচোন? এই গজালি ওলোৱা মগুখিনিয়ে একদম পেট ভৰাই দিয়ে। তেনেহ'লে খাই লওঁ, এতিয়া খাই লওঁ। প্ৰথম মিঠাটো পিছত খাম, প্ৰথমতে ইয়াৰ ৰুটিখন খাই লওঁ। আৰু এনেকৈ কেতিয়াবা অকণমান চেঞ্জ কৰি ভাল লাগে। আপোনালোকে এনেকৈ গজালি ওলোৱা মগু ভাল পায়নে বাৰু? মোৰ হ'লে খুবেই প্ৰিয়। মই কিন্তু অকণমান বইল কৰি আনিছোঁ, এতিয়া কেঁচাই খালেও অকণ গেছ হয়। ইমানখিনি এনেকৈ অকণ বইল কৰিলে, অকণ নেমু চেপি দিলে খাবলৈ খুব ভাল লাগে। অকণ জালুক দিব লাগে, মই বাৰু আজি জালুক দিয়া নাই। মজা। তেন্তে খাই লওঁ। হেল্ল' ইয়াত আহিছোঁ কিটচেনলৈ, অকণমান ৰৈ ল'লোঁ 5-10 মিনিটমান কাম চাম হোৱাৰ পাছত। আৰু ইমান বেছি টায়াৰ্ড লাগিছে কথা ক'বলৈ। দেখিছেনে মোক কিমান ঘামিছে। তথাপিতো বোলো চাহৰ লগত খাবলৈ কিবা এটা বনাওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। নাৰিকল এফাল আছে, কেনেকৈনো কি কৰোঁ ব'লক আপোনালোকক দেখাই দিওঁ। প্ৰথমতে মই নাৰিকলফাল ৰেডি কৰি লওঁ বাৰু। সেইফাল নাৰিকল ফ্ৰিজত অকণমান সময় ডিপ ফ্ৰিজত ভৰাই থৈছিলোঁ, এতিয়া উলিয়াবলৈ সহজ হয়, টঙনিয়াই দিলে ওলাই যায়। মই সেইখিনি উলিয়াই মেলি ঠিক কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আৰু ইয়াত দেখিছেনে সহজ এটা নাৰিকলফাল টঙনিয়াই দিওঁতে ওলাই আহিলে। আৰু ধুনীয়াকৈ মই ৰঙা ৰঙা যিটো মানে ব্ৰাউন পাৰ্ট থাকে গুচাই পেলাই সৰু সৰুকৈ কাটি লৈছোঁ। আৰু সেয়া মিক্সিৰ জাৰটো উলিয়াই লৈছোঁ। তাৰপাছতে ব'লক এটা পেষ্ট বনাই লওঁ। বেছি নহয়, সৰুটোতে ল'ম। এইখিনি নাৰিকল বেছিও নহয়, এইখিনি মই এতিয়া গ্ৰাইণ্ড কৰি লওঁ। আৰু ইয়াৰ মিক্সি জাৰটোত সহজতে এইখিনি গুড়া কৰি ল'লোঁ। তাৰপাছত ব'লক দেখাই আছোঁ। আৰু এইখিনি ওলাই গ'ল মোৰ নাৰিকল। এতিয়া ইয়াৰ লগত কিবা এটা মিক্স দিম, আপোনালোকক দেখাই থাকোঁ কি বনাই আছোঁ। এতিয়া এইবিলাক চব থৈ লওঁ। মোৰ মিক্সিটো আচলতে এইখিনিতে থ'লে অকণমান অসুবিধা হয়, সেইকাৰণে মই ভৰায়ে থওঁ। আৰু অনবৰতে ব্যৱহাৰো নহয় বাৰু, কিন্তু থ'ব পাৰিলে এটা সুবিধা আছিলে। অকণ মুচি পেলাই থৈ দিওঁ। প্ৰত্যেকবাৰ ইউজ কৰাৰ পাছত এনেই অকণমান মোহাৰি থওঁ, হাতৰ কিবা কিবি লাগি যায়। এতিয়া ভৰাই থৈ লওঁ দেই। আৰু এইখিনি দেখিছেনে নাৰিকল, ইয়াৰ লগত মই অলপ মিক্স কৰিম চুজি। নাৰিকলৰ লাড়ু নহয় আকৌ দেই, এইটো এটা বেলেগ ধৰণৰ লস্কৰা বনাম। এইখিনিতে চুজিখিনি মই একেলগে নিদিওঁ, এতিয়া মই ইমানখিনি দিছোঁ। চাই লওঁ কিমান লাগে, সানা যাব লাগিব, পানী চানী ইয়াত কোনো কাৰবাৰ নাই। বস্তু দিম, চেনি লাগিব, সেইখিনিও মই আধা কাপমানৰ জোখাৰে দিছোঁ দেই।
আৰু ইয়াত মই অকণমান দিম বেকিং পাউডাৰ, খোৱা চ'ডা অকণমান দিলেও কথা নাই, আপুনি দিলেই হ'ল এটা বস্তু। এইটো দিলে বেকিংটো দিলে কোমল হয়। এই আধা এচিকুট, বেছি নহয় দেই, এইখিনি দিছোঁ। আৰু এইখিনি এতিয়া মই খুব ধুনীয়াকৈ হাতেৰে সানিম। মই আৰু অকণমান চুজি দি দিছোঁ ইয়াতে। আৰু এইখিনি দেখিছেনে হৈ গ'ল। আৰু এতিয়া মই ধুনীয়াকৈ এটা শ্বেপ দিম। মই এনেকৈ এডোৱা শ্বেপত বনাই লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। আৰু এইখিনি মই শ্বেপ এটা দি ল'লোঁ। এতিয়া মই কিন্তু অলপ সময় এইখিনি ফ্ৰিজত ভৰাই থ'ম। ব'লক এইকণ সময়তে এইখিনি মাক খাবলৈ দি থৈ আহোঁগৈ। আজি অন্য নাই, আম এটা আছে, ভাতৰ লগত দিম। এতিয়া এনেকৈয়ে দি থৈ আহোঁ। মা, অকণমান ইয়াত থৈ যাওঁ। এখন কি? অঁ, ভাল ন? আৰু এয়া এইখিনি দেখিছেনে, এতিয়া উলিয়াই লওঁ। 10-15 মিনিট হৈ গ'ল, ধুনীয়াকৈ ছেট হৈছে। আৰু তাৰপিছত ব'লক, মই গেছত কেৰাহী এটাত অকণমান তেল উঠাই থৈয়ে গৈছিলোঁ। আৰু এইখিনি তেল গৰম হৈ গৈছে, আৰু গেছৰ ফ্লেমটো মই চিমত দি ধুনীয়াকৈ ভাজি যাম। আৰু এতিয়া মই এয়া দি যাম। আৰু গেছৰ ফ্লেমটো দেখিছে একদম কমাই থৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত কমাই দিছোঁ, যাতে এইটো ভিতৰলৈকে সিজে। সেইকাৰণে আৰু বৰ বেছি দি নাভাজোঁ, এইকেইটাই দিছোঁ। আৰু মই ভাজি লওঁ এতিয়া। আৰু এইকেইটা এয়া দেখিছেনে একদম পাৰফেক্ট হৈছে, মানে একদম ভিতৰলৈকে সিজি গৈছে। আৰু এয়া মই এতিয়া নমাই থৈ দিম। খালি অকণমান সময় হাতত লৈ এয়া কৰিব লাগে, বা অন্য কাম কৰি থাকিব পাৰি। মই এতিয়া এইকেইটা দি থৈ বেলেগ কাম কৰি আছোঁ। খাবলৈ কিন্তু খুবেই ভাল লাগে দেই। আকৌ মই দি দিম, খুব বেছিকৈ নিদিওঁ। 3-4টা এনেকৈ তেলখিনিত যাতে ধুনীয়াকৈ ডুব যায়, এনেকৈ ভাজি থাকিম। কিন্তু ইয়াৰ গেছৰ ফ্লেম মই বনোৱা নাই, কম জুইতে মই বনাই আছোঁ। তেতিয়া বস্তুটো ভিতৰলৈকে বৰ ধুনীয়াকৈ সিজে, আৰু খাবলৈ কিন্তু খুবেই ভাল লাগে। এইটো আগতে মোৰ এয়া শাহু মা খুব বনাইছিলে, আৰু আমাৰ ঘৰত নাৰিকলো আছিলে, এতিয়াও আছে, কিন্তু বৰ বেছি নাই। আৰু মিঠা খোৱা মানুহ এতিয়া আমাৰ নোহোৱা হ'ল, সেইকাৰণে বনাবলৈ অকণ দিগদাৰ। মানে এওঁ অকণ খাবলৈ মন কৰে মিঠা, গতিকে কমায়ে বনাওঁ, নহ'লে বেয়াও লাগে যে। আৰু গোটেইখিনি দেখাই থকা নাই, আৰু ঠিক এনেদৰে মই গোটেইখিনি ভাজি লৈছোঁ কম জুইতে। আৰু এইকেইটা একেবাৰে লাষ্ট, এই 3টা হৈ গ'ল। মই গেছ অফ কৰি দিছোঁ। আৰু এয়া দেখিছেই নহয়, এফাল নাৰিকলতে কিমানকেইটা ওলাই গ'ল। আৰু কি নাম থয় আপোনালোকে থ'ব, আৰু এইটোৰ নাম কি বুলি কয় ময়ো ঠিক নাজানো। মাহঁতৰ পৰা দেখিয়ে শিকিছোঁ। মা আৰু ননদে খুব ধুনীয়াকৈ বনায়, খাবলৈও ভাল লাগে। ময়ো বনাওঁ, কিন্তু আজিলৈকে আপোনালোকক মানে ভিডিঅ' আকাৰে দিয়া নাছিলোঁ, আজি দিছোঁ। আৰু তেন্তে আজিলৈ আহোঁ।